So, book 3 Metamorphosis. So, Metamorphosis con ক্লাছত পঢ়ালে নে নাইবা তোমালোকক কিন্তু ইয়াতে ষ্টৰী লাইনটো কিন্তু বহুত তোমাৰ কমপ্লেক্স আছে মেটামৰফচিছৰ মই পইণ্ট পইণ্ট কৰি পেলাই উলিয়াইছোঁ নোটটোত যদিহে পঢ়ি চাইছা গম পাইছা ইয়াতে তোমাৰ দেয়াৰ আৰ চ' মেনি গোটেই মেটামৰফচিছ বুকখনে আচলতে এবাউট দিছ ট্ৰান্সফৰ্মেশ্যন both the physical and mental, every possible transformation, especially the physical transformation that happened, that took place in the human and the atmosphere of the gods and goddesses. So it was actually earlier at the point of the time when human beings were created on earth. তেতিয়া কি হৈছিলে যে তোমাৰ ভগৱান the gods were given the responsibility to establish peace and brotherhood among the human society, and they were also given a kind of uh, task to get their own position established amidst the human society, groups of people. So ভগৱানৰ মাজত মানে এনেকুৱা হৈছিলে because there were so many gods and metamorphosis tells us about the Greek gods and goddesses so যেনেকৈ আমাৰ হিন্দু ধৰ্মত তোমাৰ বহুত কি আছে 33 কোটি দেৱ দেৱী আছে তেনেকৈ গ্ৰীক যিটো মিথলজি তাতো তোমাৰ কি আছে there are so many multitudes of gods and goddesses so এতিয়া সেই ভগৱানসকলৰ মাজত এটা মানে অঘোষিত এটা প্ৰতিযোগিতা চলিছিলে যে তোমাৰ মানুহৰ মাজত কোনে বেছি প্ৰভাৱ বিস্তাৰ কৰিব ঠিক আছে সো সেই যিটো প্ৰতিযোগিতা হেতুৰ অংশ হিচাপে তেওঁলোকে মানুহক কি কৰি লৈছিলে টাৰ্গেট কৰি লৈছিলে আৰু নিজৰ তোমাৰ শক্তি প্ৰদৰ্শন কৰিছিলে আৰু তাৰে ফলশ্ৰুতিত মানুহ আৰু দেৱ-দেৱীৰ মাজত সংঘাত হৈছিলে তেওঁলোকৰ মাজত বিবাহ হৈছিলে মানুহক বেছি সময়তে দেৱ-দেৱীয়ে নিজৰ স্বাৰ্থ পূৰণৰ অৰ্থে ব্যৱহাৰ কৰিছিলে সো ঠিক তেনেকৈ এখন মানুহ আৰু দৈবিক যিটো শক্তি তেওঁলোকৰ মাজত এখন যুদ্ধ চলি আছিলে ঠিক আছে সো সেই ধৰণৰ এটা কাহিনী লৈ পেলাই অভিধে মেটামৰফচিছখন ৰচনা কৰিছে আৰু য'ত আমি দেখিছোঁ যে হিউমেন বিংছ আৰ ট্ৰাইং টু এষ্টাব্লিছ দেয়াৰ ওন power in their own place on earth, and above all the gods are in such a position that সিহঁতে মানুহক তাৰ মানে সৰ্বে হ'বলৈ নিদিয়ে ওকে ভগৱানৰ এনেকুৱা এটা মতলব সব ভগৱানৰে not only the Zeus, the king of all the gods and goddesses, but প্ৰত্যেকজন ভগৱানৰে এটাই এনেকুৱা কথা আছিলে যে ভগৱানে কি হ'ব সৰ্বে হ'ব আৰু তাৰ কাৰণে মানুহে যদি কিবা ক্ষেত্ৰত যদি তোমাৰ শক্তি প্ৰদৰ্শন কৰা দেখিছে তেতিয়াহ'লে তাক কোনোপধ্যেই কিবা প্ৰকাৰে তাক কি কৰি থব বশীভূত কৰি থব ঠিক আছে সো তেনেকুৱা এটা টপিক যিটো ট্ৰান্সফৰ্মেশ্যন অৰ্থাৎ যিটো পৰিৱৰ্তন হৈছে মানুহৰ সমাজত আৰু ভগৱান আৰু মানুহৰ মাজৰ যিটো সংঘাত যিটো কনফ্লিক্ট যিটো এনকাউণ্টাৰ হেতুত যি এটা তোমাৰ কি হৈছে কি বুলি কয় এটো এটা ট্ৰান্সফৰ্মেশ্যন এটা মিউটেশ্যন এটা হৈছে হেতুক ইয়াতে অভিধে দেখুৱাব বিচাৰিছে ঠিক আছে সো এটা তোমালোকৰ মুখ্য প্ৰশ্ন এই কিতাপখনৰ পৰা হয়তো ষ্টৰী কিটাৰ ওপৰত আহিব পাৰে আৰু নহলে এই যেটো প্ৰসেস অফ মেটামৰফোসিস হেতু অভিধে কেনেকৈ দেখুৱাইছে তিনিওখন কিতাপত হেতু ওপৰত আহিব পাৰে ঠিক আছে সো এতিয়া আমি বুক 3 লে যাম এইটো ভিডিঅত সো বুক 3 ত আমি বহুকেটা ষ্টৰী দেখা পাইছো the books are very long but they are dominated by 2 or 3 stories so ইয়াৰে প্ৰথম ষ্টৰীটো হৈছে the story of Agenor, Cadmus আৰু ইউৰোপা so ইয়াতে Agenor হৈছে Cadmus আৰু ইউৰোপাৰ বাপেক so ইউৰোপা Cadmusৰ ভনীয়েক no so she has been abducted by Jupiter so Jupiter no not Jupiter
Who is he? Apollo. Yeah, Apollo. So Apollo, he's not a very, well designed, well disciplined god. He's a very naughty kind of a god. And therefore, in the art, as per the belief of the Greeks, there were so many descendants of Apollo, because he, in order to fulfill his physical desire, এপলয়ে কি কৰিছিলে, হিউমেন উমেনবিলাকক তেওঁৰ চিকাৰ বনাইছিলে, ঠিক আছে। চ' ইউৰোপা ৱাজ এবডাক্টেড বাই এপলো, আৰু এপলয়ে কি কৰিছিলে, নো চৰি, ইয়া no, it's Jupiter. It's not Apollo, it's Jupiter. Okay, so it's Jupiter. So Jupiter, he abducted Europa and then took her away to somewhere, and Europa etia thikona nai kole gol, and he did it in a disguise of a bull. হয়, গৰু এটাৰ, ষাঁড় গৰু এটাৰ তোমাৰ ৰূপ লৈ পেলাই তেওঁ কি কৰিছে, তাক মানে হেৰিক কি বুলি কয়, ইউৰোপাক উঠাই লৈ গৈছে। So now Cadmus, the brother of Europa, he is given the duty by his father Agenor, that you go and find out your sister, and if you are not able to find out Europa, then do not come back to this my kingdom. You will not be given any inheritance of any property of my royalhood. So then Cadmus goes away, and as everyone knew, সব মানুহে জানিছিলে যে জুপিটাৰৰ পাল্লাত যদি কোনোবা পৰিছে তেতিয়াহ'লে তাৰ ৰক্ষা নাই। So Cadmus, he went for some time, and he found out that no, Europa was missing, and then he decided to move on his way, because he knew that if he returns back to his father's country, he will not be accepted. So rather he himself escapes from his own motherland. Then Cadmus goes away, and he prays to Apollo and asks him what to do in order to live in this earth, because he is now been disowned disowned by his father. So তেতিয়া এপলো ভগৱানে কি কৈছে কেডমাছক, যে তুমি গৈ থাকা আৰু তোমাৰ ৰাস্তা নিজে নিজে ওলাই পৰিব, তেনেকৈ কৈছে। তো হি গোজ আৱে, এণ্ড ৰাস্তাত এটা সি কি পাই গ'ল, হি গট আ জায়ান্ট চাৰ্পেণ্ট, এডাল বহুত ডাঙৰ প্ৰকাণ্ড সাপ এডাল পালে। চ' সেই সাপডালে কি কৰিলে, কেডমাছৰ লগত এটা গ্ৰুপ অফ পিপল আছিলে গ্ৰুপ অফ আৰ্মি। চ' চব মানুহকে সেই সাপডালে কি কৰিলে, খাই শেষ কৰি পেলালে, মাৰি পেলালে। চ' এতিয়া কেডমাছ ইজ নাও অল এলন ন। So then comes another goddess, her name is Minerva, and Minerva, she is an artist actually, আৰু তাই আহি পেলাই কি কৰিলে, she advised Cadmus in order to take out the teeth, সাপডালৰ দাঁতকেইটা উলিয়াই আনিবলৈ ক'লে, আৰু সেই দাঁতকেইটা তোমাৰ মাটিত পুতি থ'বলৈ ক'লে। চ' Cadmus did the same, আৰু সেই দাঁতকেইটাৰ পৰা মাটিত পুতি দিয়াৰ লগে লগে বহুত হিউজ জায়েণ্ট মানুহ কিছুমানৰ সৃষ্টি হ'ল, আৰু সেই মানুহবিলাকে তোমাৰ উৎপত্তি হৈয়ে ইজন সিজনৰ লগত কি কৰিব ধৰিলে, কাটি মাৰামাৰি কৰিব ধৰিলে। চ' সেই এটা ট্ৰান্সফৰ্মেশ্যন এটা আমি দেখিলোঁ। প্ৰথমটো দেখিলোঁ যে জুপিটাৰে এটা বুল এটাৰ ৰূপ লৈ পেলাই কি কৰিলে, ইউৰোপাক পলাই লৈ গ'লে। তাৰপিছত চাৰ্পেণ্টডাল ওলালে, that is also a metamorphosis of a power, devilish power. Then থাৰ্ডটো দেখিলোঁ যে সাপৰ দাঁতকেইটাৰ পৰা মানুহ ওলাই আহিলে, সেই এটা পৰিৱৰ্তন হ'ল ন। আৰু সেই মানুহকেইটাৰ মাজত যুদ্ধ লাগিলে। Only 5 of those people survived, and they decided to live in peace. সিহঁতে ক'লে যে না, এনেকৈ মাৰামাৰি কৰিলে নহ'ব, we have to live in peace,
আৰু সিহঁতে কেডমাছক ৰজা পাতি পেলাই থেপছ নামৰ যিখন ৰাজ্য, যিটো আমি অডিপাছ ৰেক্সত যে পাইছিলোঁ থেপছ, চ' সেই থেপছ নামৰ ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিলে? কেডমাছে প্ৰতিষ্ঠা কৰিলে। ক'ৰ পৰা কাৰ সৈতে প্ৰতিষ্ঠা কৰিলে? সেই সাপৰ দাঁতৰ পৰা ওলোৱা সেই মানুহকেইটাৰ লৈ পেলাই তেওঁ প্ৰতিষ্ঠা কৰিলে। চ' থেপছখন প্ৰতিষ্ঠা হ'ল এতিয়া। তাৰপিছত ষ্টৰি অফ একটায়ন এণ্ড ডায়েনা। এতিয়া চোৱা, কেডমাছ হেজ এষ্টাব্লিছ এ কাণ্ট্ৰি অফ হিজ অ'ন, হয়নে? এণ্ড হুইচ ৱাজ আ মেটাৰ অফ প্ৰাইড ফৰ হিম, বাট ইট ৱাজ নট আ মেটাৰ অফ প্ৰাইড ফৰ দ্য গডছ এণ্ড গডেছেছ না। চ' সিহঁতে সদায় এটা কিহত থাকে, টাৰ্গেট এটাত থাকে যে হিউমেন বিংছক ইমান পাৱাৰফুল হ'বলৈ দিব নোৱাৰি। বাট হিয়াৰ কেডমাছ ইজ proved himself that he is actually a powerful king. So now Cadmus becomes the target of the gods and goddesses, and every possible evil things, negative things has started happening in the family of Cadmus now. Okay, so এতিয়া কেডমাছৰ পৰিয়ালত আৰু কেডমাছৰ ৰাজ্যত বিভিন্ন ধৰণৰ এনেকুৱা অনাহুত তোমাৰ পৰিৱৰ্তন কিছুমান হ'ব, যিটোৰ ফলত কেডমাছ শেষত মৃত্যুবৰণ কৰিবলৈ বাধ্য হ'ব। ঠিক আছে, চ' এইটো দ্বিতীয় যিটো ষ্টৰি আছে, ষ্টৰি অফ, এইটো পঢ়ি থাকোঁতে তোমালোকে মই দিয়া নোটটো উলিয়াই ল'বাচোন, তাতে তেতিয়া ভালকৈ বুজি পাবা। চ' ইয়াতে একটায়ন আৰু ডায়েনাৰ যিটো ষ্টৰি, তাতে ডায়েনা she is a goddess, okay, and she was taking her bath in a pond which was very sacred, okay. So etia ektayon asile amar Cadmusor grandson, hoy. So Cadmus rojar grandson asile ektayon, and while he was hunting in a forest, very dense forest, he went, unknowingly went and stumbled upon Diana. গৈ পেলাই সেই পুখুৰীটোতে ডাইনা গা ধুই আছিলে, তাতে গৈ পেলাই পৰিলে। এণ্ড ডাইনা বিকেম ভেৰি এংগ্ৰি that she transformed একটায়ন into a deer না। চ' তোমাৰ সিটো একটায়ন কিহত গৈছিলে? চিকাৰ কৰিবলৈ গৈছিলে। চ' লগত তাৰ কি আছিলে? হাণ্টিং ডগছ কিছুমান আছিলে। চ' when একটায়ন was transformed into a deer, হৰিণ এটা হৈ গ'ল। চ' এই হাণ্টিং ডগছবিলাকে ভাবিলে যে এইটো কি হয়, এটা ৰিয়েল হৰিণা হয়, আৰু সেইটো কি কৰিলে, তাৰ নিজৰ একটায়নৰ ডগকেইটাই কি কৰিলে, খাই শেষ কৰি পেলালে। চ' দিজ আৰ একচুৱেলি দিজ ট্ৰান্সফৰ্মেশ্যনছ আৰ ভেৰি গ্ৰটেস্ক, বহুত ভয় লগা এট দ্য ছেইম টাইম, বিকজ সেই ট্ৰান্সফৰ্মেশ্যনটো হোৱাৰ পিছত তোমাৰ সেই মানুহজনৰ যিটো আচল অস্তিত্ব সেইটো নাথাকেগৈ, হয়। এতিয়ালৈ আমি দুটা দেখিলোঁ ন, দুটা তিনিটা ট্ৰান্সফৰ্মেশ্যন দেখিলোঁ। চ' ডাইনা আৰু একটায়নৰ ষ্টৰিটো হৈছে সেইটো। তাৰপিছত এট দ্য ছেইম টাইম কেডমাছৰ এগৰাকী ছোৱালী বহুকেইজনী আছিলে, তাৰে ভিতৰত এজনী ছোৱালী আছিলে চিমিলি, SEMELE, চিমিলি। চ' সেই চিমিলিৰ লগত জুপিটাৰৰ এইবাৰ প্ৰেৰিতি হ'ল। মই কৈছিলোঁৱে যে পৃথিৱীত জুপিটাৰৰ বহুত বংশোদ্ভৱ আছে, বহুত ল'ৰা ছোৱালী, সতি সন্ততি আছে, বিকজ জুপিটাৰে য'তেই ধুনীয়া ছোৱালী দেখা পায় ত'তেই মানে তেওঁ নিজৰ পুৰুষত্ব দেখায়। চ' এইবাৰ জুপিটাৰৰ টাৰ্গেট হ'ল কেডমাছৰ জীয়ৰী চিমিলি, আৰু চিমিলি she is pregnant, okay, but Jupiter's wife Juno, she doesn't like this idea. Juno was aware of the fact that her husband was not a good, charactered person, and she couldn't stop him from doing that. So she also, took revenge by punishing those people with whom Jupiter, her husband, had an affair. So জুপিটাৰে যাকে গৈ ভাল পায়, যাকে বিয়া পাতে, কিবা কৰে, জুনই কিবা প্ৰকাৰে গৈ পেলাই সেই মহিলাগৰাকীক বা সেই মানুহটোক কি কৰি, মানুহজনীক গৈ পেলাই কি কৰে, শাস্তি দিয়ে। চ' এতিয়া জুনৰ খং উঠিলে যে এগৰাকী ছোৱালী, মানৱী চিমিলি, যে তাই ইমান ধুনীয়া যে তাইক নিজৰ হাজবেণ্ডক কি কৰিলে, প্ৰেমত পেলালে, and now she is pregnant. So Juno, she took the disguise of an old woman,
বুঢ়ী মহিলা এগৰাকীৰ ৰূপ ল'লে আৰু লৈ পেলাই she went to meet Simile আৰু গৈ পেলাই চিমিলিক ক'লে যে you both are in deep love with one another and just ask your lover to make love to you in the way in the form of a god. So gods are so powerful. Human beings cannot resist that power of the gods. So Simile was allured actually by that advice of Juno in the disguise of an old omen. So Simile Jupiter অহাৰ পিছত সেই একেই ধৰণৰ প্ৰস্তাৱ এটা সেই প্ৰস্তাৱটো জুপিটাৰক দিলে. Jupiter could realize that something something unworthy was happening, but Jupiter couldn't say no, and he made love to Simile in the force of a god. And Simile couldn't withstand that force, and she died, okay, out of that love making. But she was pregnant, and the fetus inside her womb, it was not fully grown. So what happened after that is that Jupiter, he took away the uh, fetus from the womb of Semele, and he placed that fetus on his own thigh. তাৰ নিজৰ উৰুত সেই ফিটাছটো কি কৰিলে এষ্টাব্লিছ কৰিলে so that it grows to be a fully developed baby. Okay, anything was possible. Anything was possible for the gods and goddesses. So in order to protect his own baby, Jupiter did what? He placed that fetus on his own thigh, and Bacchus, the boy, that son of Semele and Jupiter, his name was Bacchus, and he was born afterwards. ঠিক আছে, so এই আমি তিনিটা ষ্টৰী এতিয়ালৈ পালোঁ. so 4 নম্বৰ যিটো ষ্টৰী, ইটছ এবাউট জুপিটাৰ এণ্ড জুনো. এতিয়া জুপিটাৰ আৰু জুনৰ মাজত মাজে মাজে কথা বতৰা চলি থাকে এইবিলাকৰ ওপৰত, যে কেনেকুৱা চলিছে মানুহৰ মাজত তোমাৰ আধিপত্য বা মোৰ আধিপত্য চলি থাকে. চ' এদিনাখন জুপিটাৰ আৰু জুনুৱে কথা পাতিবলৈ লৈছে, আৰু জুনুৱে সুধিছে জুপিটাৰক যে which one, male or female, enjoys having sex more. Then Jupiter says that it is woman who enjoys sex more, and Juno says that no, it's not woman, it's man. So they couldn't attain on a decision, and then they decided to call upon Tiresias. If you can remember, Tiresias was in that Oedipus Rex, no, the blind prophet who was called upon by Creon, no, and Oedipus, in order to find out that murderer of the King Laius. So Tiresiasok matibuloi bisarile. Tiresias was, in this point, he was not blind. He was a prophet, and who was known for, or who was reputed. He had a reputation. He was famous for having been born twice. In the form of a man and a woman. So he knows both the experiences of a man and a woman. So Tiresiasক মাতি পঠোৱা হ'ল, আৰু জুনোৱে সুধিলে যে কোৱাচোন কথাটো কি হয়, কোন শুদ্ধ কোন ভুল তুমি কোৱা. তেতিয়া Tiresiase জুপিটাৰক সমৰ্থন জনালে যে it is the woman who enjoys having sex more. So then Juno বহুত খং উঠিলে, and Tiresias, that Becerra, he became the target of Juno, and Juno at one stroke had blinded him. So তাক অন্ধ কৰি পেলালে. So এতিয়া আমি যে blind Tiresias পাইছিলোঁ, Tiresias কেনেকৈ অন্ধ হৈছিলে? Because of this story. So তেতিয়া Tiresias, he requested Juno and Jupiter to compensate him with some another power, because blindness is in a way an end to his strength. So tetia Jupiter gave him the power of foresightfulness, je hi ki koribo paribo bhobishyotor kotha hi
ক'ব পাৰিব আৰু হি ফৰটেলিং কৰিব পাৰিব, দেখিব কিবা এটা হোৱাৰ আগতে হি দেখিব। চ' সেই ফাৰ চাইটেডনেছ এটা টাইৰেছিয়াছক কি কৰিলে, উপহাৰ হিচাপে দিলে, কম্পেনছেট কৰিলে। So this is what is the fourth story about the debate between Jupiter and Juno. And the last story in this book 3, is the story of Bacchus and Pentheus. So now Bacchus কোন আছিলে আমি গম পালো, it was the child of Semele and Jupiter, আৰু he was born out of the thigh of his father Jupiter, god Jupiter. So from that lineage he was also a god. So Bacchus was right from his maturity, he was established as a god because he was born out of the thigh. The story of his birth was something extraordinary. So most of the people of Thebes, they started worshipping Bacchus as the god. But Juno didn't like this idea. Okay? And she influenced some of the people from Thebes in order not to worship Bacchus. And among them we have Pentheus. So Pentheus asile enejon manu who didn't believe in the supernatural or divine power of Bacchus. And Bacchus, he lived in the mountain, hilly top, where people went and offered prayers to him. And Pentheus, he tried to manipulate each and everyone in his own house, in his own family, and also other citizens of Thebes to believe that Bacchus doesn't have a godly power. But no one believes in him. Then in order to prove his opinion, prove his belief, he goes one day to spy upon Bacchus in the Mount Cithaeron. Cithaeron Mount to তোমালোকৰ হয়তো মনত আছে, তাতে যে অডিপাছক থৈ আহিছিলে যে এই গোটেই বস্তুখিনিৰ এটা মিল আছে। তোমাৰ এইফালে কোনখন থাকিলে, অডিচি, তাৰপিছত অডিপাছ, আৰু এইফালে অভিড। এই তিনিখনৰে তোমাৰ যিহেতু গ্ৰীক মিথলজিৰ বস্তু চ' গতিকে এই তিনিখনৰে এটা তোমাৰ লিংকেজ এটা ক'বাত নহয় ক'বাত আছে। চ' দেয়াৰফৰ এটা কিবা কমন ধৰণৰ এটা প্ৰশ্ন তিনিওখন টেক্সটৰ পৰা দিবও পাৰে, দিব পাৰে। চ' এনে ৰেডি হৈ থাকিবা আৰু তেনেকুৱা এটা কাৰণে। চ' পেন্থিয়াছ গৈ পেলাই এদিন ৰখি আছে, চুপি ৰখি আছে যে কেনেকৈ এইটো প্ৰুভ কৰিব পাৰি যে বেক্কাছ আচলতে কি নহয়, ভগৱান নহয়, সি এটা মানুহে। দেন বেক্কাছে জানিছিলে, বেক্কাছে কথাটো গম পালে। এণ্ড হি চ ডেট পেন্থিয়াছ's mother and aunt were coming to meet him in the Mount Cithaeron and to offer him worship, prayer in that place, in his place. So Bacchus created a kind of illusion, okay, in the eyes of the aunt and mother of Pentheus, and because of that পেন্থিয়াছৰ মাক আৰু পেহীয়েকে কি দেখিলে, পেন্থিয়াছ যোনটো শিলৰ পিছফালে লুকাই আছিলে তাক এটা এনিমেল, ড্ৰাষ্টিক হৰিবল এনিমেল এটা হিচাপে দেখা পালে, ভয়ানক এটা জন্তুৰ দৰে দেখা পালে। চ' দেখাৰ লগে লগে they became very shocked, and all of a sudden without thinking twice সিহঁতে কি কৰিলে, পেন্থিয়াছক, আচলতে it never happened, Pentheus was not transformed physically into an animal. It was a kind of illusion that was created by Bacchus, okay, the god, in order to prove his power, okay, over the human beings. Then without thinking twice, they staggered Pentheus and they killed him. তাৰ মানে ছালবিলাক এনেকৈ বখলিয়াই পেলালে, তাৰ হাড়বিলাক উলিয়াই পেলালে, হয়। তো Pentheus was killed by his own family members. Okay,
So this is what actually a story to tumar guti kita story re ekota significance ase jeneke Diana aru Actaeonor story to jodi swa je Diana was a lady goddess and she had her own aura, she had her own choices. So Diana didn't want anyone to intrude into that place. So unknowingly holeo Actaeone hey intrusion to korisile humai goisile hey jagatule to tetia he karone ki hol ভগৱানে যে মানুহক নিবিচাৰে নিজৰ মানে চৌপাশত হয় আৰু Actaeone যে সেই কামটো কৰিলে তাৰ ফলত হি শাস্তিটো পালে তাৰ পিছত we come to the story of Juno and Semele and Jupiter. So love between a god and a man and a human being, it was not acceptable by the gods. So if it happened, then a goddess like Juno was there who would come and punish the human being. Then Bacchus and Pentheus story to jodi tumaleke swa tato dekhiba je gods and goddesses are much more powerful than the human beings and they can do anything and everything in order to prove that jitu Bacchus korile by creating that hallucination in the eyes of in front of the eyes of his Pentheus's mother and aunt. So this is all about book 3 of Ovid's Metamorphoses. I hope tumaloke buji pala aru baki duta video ako moi banam book 4 aru 6 ok no. So gotei kitab kekhono kintu bohu keta story ase but very basic idea of this all those stories are that tumaloke you just remember the names and a little bit of the story. The very basic idea about all these stories are that the kind of competition between the gods and the human beings and the forms of metamorphosis keneke tumar in that encounter in that conflict between human beings and the gods tumar keneke metamorphosis change bilak transformation bilak keneke hoise hei bostu to hoise tare tumar guruttopurno. So এইখিনি জানিলে আমাৰ হৈ যাব